অসমৰ মন্ত্ৰী বিধায়কসকলৰ গাত কোনো শক্তি নাই নেকি আজমল ডাঙৰীয়াৰ গোটে বান সাহায্য দিবলৈ? অসমৰ মন্ত্ৰী বিধায়কসকলে 10 বছৰ 15 বছৰ দিন সকলোৱে মন্ত্ৰিত্ব কৰিলে, কিন্তু আজমল ডাঙৰীয়াৰ দৰে কিয় নোৱাৰিলে বান সাহায্য দি দেখুৱাব? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভাল বুলি ক'বলৈ আচলতে বেয়া লাগিছে। সদায় বান পীড়িত অঞ্চলসমূহত মানুহৰ দুৰ্দশা আৰু ঘৰ দুৱাৰবোৰ দেখি সদায় চকুৰ পানী বাহিৰে আন একো কৰিব পৰা নাই। আমি নিমিত্ৰহে মাত্ৰ, আমি এটকাও দান কৰিব পৰা ক্ষমতা নাই। ক্ষমতা থাকিলেও আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা শিৱসাগৰত গৈ সেই দানটো দিয়াত আমাৰ কোনো ক্ষমতা নাই বুলি মই ভাবিছোঁ। কাৰণ আমাতকৈ ডাঙৰ মন্ত্ৰী MLA সকলৰ চকুৰ যদি মুঠ খাই আছে, তেনেহ'লে বাকীবোৰৰ কথানো কি ক'ম? তাক প্ৰতিফলন কৰিবলৈ, তাক দেখুৱাই দিবলৈ আহিলে আজমল ডাঙৰীয়া। আজমল ডাঙৰীয়াই 2 কোটিৰো অধিক সাহায্য আগবঢ়াই গৌৰৱ কঢ়িয়াই আনিছে আমাৰ অসমৰ বাবে। হিন্দু মুছলিম কৈ থকাসকলৰ এতিয়া বাৰু নাকটো ক'ত থাকিল? হিন্দু মুছলিম বুলি কৈ থকাসকলৰ নাকটো অলপ হ'লেও কোচ খাইছে। নিশ্চয় আপোনালোকে ছ'চিয়েল মিডিয়াত সেই ভিডিঅ'সমূহো দেখিবলৈ পাইছে। কাৰণ সংকটৰ সময়ত হিন্দু মুছলিম বা যি ধৰ্মৰ তাত কথা নাহে। কাৰণ হিন্দু হ'লেও মুছলিম হ'লেও সকলো বিপদত পৰা সময়ত উদ্ধাৰ কৰাটোৱে আমাৰ মানৱ ধৰ্মৰ একমাত্ৰ ধৰ্ম হিচাপে এইখন অসমত গঢ় লৈ আহিছে। আজমল ডাঙৰীয়া আজি এই সহায়ে সঁচাকৈ অসমক আৰু জনসাধাৰণক গৌৰৱান্বিত কৰিছে। আমাৰ কেইজনমান নেতাক মুঠেই দেখিবলৈ পোৱা নাই। কাৰণ তেওঁলোকে অকল ইলেকশ্যনৰ সময়ত বৰ লেকচাৰ দিবলৈ আহে জনসমাজৰ মাজলৈ। কাৰণ তেওঁলোকে আজি বিপদৰ সময়ত মাত এষাৰ দিব নোৱাৰিলে তেওঁলোকে আকৌ কোনহতে আহিব ৰাইজৰ কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ বুলি ক'বলৈ। কাৰণ এইখন অসমৰে কেইবাজনো জনপ্ৰতিনিধি তেওঁলোকে এতিয়ালৈকে সংবাদ মাধ্যমতেই হওক বা য'তেই নহওক তেওঁলোকৰ নিজৰ পেজতেই হওক, কিন্তু বানপানীৰ বিষয়ে এটা শব্দ কোৱাও শুনা নাই, লিখাও শুনা নাই। কাৰণ তেওঁলোকে অকল নিজৰ স্বাৰ্থৰ বাবে জনসাধাৰণৰ কাম কৰিবলৈ আহিছোঁ বুলি কয় নেকি? এই ভিডিঅ'টোত মই আপোনালোকৰ সেই কেইজনৰ নাম নলওঁ। যদি পিছত ল'বলগীয়া হয় বা আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব কোন কেইজন হয়। আপোনালোকৰ মনে যদি ধৰিছে কোন কেইজনক আপোনালোকেও দেখা নাই, তেনেহ'লে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। মানৱ দৰদী আজমল ডাঙৰীয়াই যেতিয়া নেকি নিজৰ গাঁঠিৰ ধন 2 কোটিৰো অধিক ক্ষতি কৰিব পাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় নিজৰ গাঁঠিৰ ধন খৰচ কৰিব নোৱাৰিলে? আমাৰ অসম চৰকাৰে অকল চৰকাৰ তৰফৰ পৰা যি খাদ্যবস্তু দান কৰিছিল, তাকো হেলিপেডৰ ওপৰৰ পৰা সেই খাদ্য কুকুৰ মেকুৰীকো খুৱাবলৈ আমাৰ গাঁৱৰ মানুহে নিদিয়ে। কাৰণ সেই খাদ্যবস্তু খোৱাৰ উপযোগী হৈ থকা নাই। কাৰণ ওপৰৰ পৰা দিয়াৰ পাছত বোকাত সোমাই সেই বস্তুখিনি সম্পূৰ্ণ নষ্ট হৈ গৈছে। যদি সেই টকাকেইটা সেনেকৈ অযথা খৰচ নকৰি কোনোবা এজন ব্যক্তি আহি যদি প্ৰতিজনৰ হাতে হাতে বা প্ৰতিঘৰৰ হাতে হাতে দিলেহেঁতেন, নিশ্চয় অথলে নগ'লহেঁতেন। সেয়েহে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেবোৰ কাণ্ড দেখিলে আচলতে 2 এষাৰ নক'লেও নোৱাৰোঁ। কাৰণ খাদ্যবস্তু আমি নষ্ট হোৱা দেখিব নোৱাৰোঁ। আৰু আজমল ডাঙৰীয়াই যি কৰ্ম কৰিলে সেইটো তেওঁ ভগৱানৰ ওচৰত শতকোটি প্ৰণাম জনাইছোঁ। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা হওক, যাতে এনেকৈ অসমক বা দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াব পৰাকৈ তেওঁক আৰু শক্তি দিয়ক। ধন্যবাদ।